সকলোকে নমস্কাৰ। আজি আমাৰ মাজত আছে ভাৰত গৌৰৱ, অসম গৌৰৱ, আমাৰ সকলোৰে চিনাকি ফ্ৰেণ্ডছ অফ ৰাইনো, অসম চৰকাৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত উদীয়মান যুৱক, যি এক দশক ধৰি অসমৰ এশিঙীয়া গড়, বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ সংৰক্ষণ আৰু প্ৰসাৰ প্ৰচাৰ আৰু সংবৰ্ধনৰ কাৰণে নিজৰ স্বাৰ্থ ত্যাগ স্বীকাৰ কৰি তেখেতৰ লগতে তেখেতৰ পৰিয়ালো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁ সকলোৰে চিনাকি আমাৰ ইয়াত চৌহান মালিক। আমাৰ অনুষ্ঠান নমস্কাৰ। অসমবাসীলৈ কিছুমান কথা ক'বলগীয়া আছে, আমি জানিবলগীয়া কিছুমান কথা আছে। আমি প্ৰথমে জানিব বিচাৰিছোঁ, ৰাষ্ট্ৰপতি মহোদয়া দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াৰ লগত লগ কৰাৰ মিঠা স্মৃতি কিবা আছে, বা তেখেতক কি ধৰণে কি বুলি অসমলৈ আহ্বান জনাইছিলে? হয়, সৰ্বপ্ৰথম যিসকল বনকৰ্মী আমাৰ জংঘলৰ জীৱ জন্তু বচাবৰ কাৰণে চেষ্টা কৰি আহিছে, তেওঁলোকক মোৰ ফালৰ পৰা, গোটেই অসমবাসীৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু হয়, মোক ৰাষ্ট্ৰপতি মেমে আমাক ৰাষ্ট্ৰপতি ভৱনত মোক ইনভাইট কৰিছিলে ৰক্ষা বন্ধনৰ টাইমত। আৰু তেওঁ মোক ইনভাইট কৰাৰ এটা মই বহুত দিন আগত মই তেওঁক লেটাৰ দিছিলোঁ যে আমাৰ যিহেতু ৱৰ্ল্ড ৰাইনো ডে, সেইটো আমি নেশ্যনেলি এটা ডাঙৰ লেভেলত গৈ পেলাই আমি পালন কৰোঁ, যিহেতু চব ইণ্ডিয়াৰ মানুহ গম পায় ৱৰ্ল্ড ৰাইনো ডে আৰু ৰাইনো কি হয়, ৰাইনোৰ কেনেকুৱা আমাৰ বায়'ডাইভাৰ্চিটিত এফেক্ট কৰে। আৰু সেইবোৰৰ কাৰণে মোক প্ৰেচিডেণ্ট মেমে ইনভাইট কৰিছিলে, আৰু তেওঁৰ লগত মই ডিছকাছ কৰিছোঁ আমাৰ ৰাইনোৰ ক'ত ক'ত পায়, আমাৰ কাজিৰঙাৰ মানসৰ যিবোৰ ৰোড ডেভেলপমেণ্ট, আৰু তেওঁ বহুত ভাল পাইছিলে। আৰু তেওঁক মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ ৰাইনো ডে পাতাৰ কাৰণে। তেতিয়ালৈকে এনে ইণ্টাৰনেশ্যনেল ৰাইনো ডে আছে, কিন্তু নেশ্যনেল ৰাইনো ডে বা অসমৰ ষ্টেট লেভেলৰ ইমান পপুলাৰ নাছিলে, হয়নে? হয়। আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক কি বুলি আহ্বান কৰিছিলে? প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক মই যেতিয়া 2017 তেওঁ যেতিয়া গুৱাহাটীলৈ আহিছিলে, খানাপাৰাত মিটিঙত মই তেওঁক লগ কৰি পেলাই মই আমাৰ যেতিয়া ৰাইনো কোচিঙৰ কাৰণে মই ফাৰ্ষ্ট ছাৰক মই এৱেৰ কৰিছিলোঁ। আমাৰ কাজিৰঙা, মানস বা ডিফাৰেণ্ট নেশ্যনেল পাৰ্কত যিমান ৰাইনো আছে কোচ হয়, কোচিং হোৱাৰ কাৰণে মই তেওঁক এৱেৰ কৰিছিলোঁ যে আমাৰ ইয়াতে ৰাইনো পায়, আমাৰ অসমৰ সম্পদ হয়, আৰু ইয়াক হৰ্ণৰ কাৰণে ইয়াক মাৰা যায়। সেইটো কাৰণে মই ছাৰক মই ৰিকুৱেষ্ট কৰিছিলোঁ যে ইনক্ৰিজ নাম্বাৰ অফ মোৰ প্ৰডাক্টিভ অফ ফ'ৰ্চেছ, এনেকৈ কৰি পেলাই মই ছাৰক ৰিকুৱেষ্ট কৰিছিলোঁ, আৰু ছাৰে বহুত ভাল পাইছিলে আৰু মই আগবাঢ়ি যাব পাৰিছিলোঁ। বলিউডৰ কাক কাক লগ পাইছিলে এইটো সন্দৰ্ভত, ৰাইনো মানে আছাম টুৰিজিমৰ কাৰণে এশিঙীয়া গড় দৰ্শনৰ কাৰণে কাক কাক আহ্বান জনাইছিলে? হয়, বলিউডত মই অক্ষয় কুমাৰ ছাৰ, জন আব্ৰাহিম ছাৰ আৰু বহুত উদ্যোগপতি আছে বলিউডত মই লগ পাইছিলোঁ। মই তেওঁলোকক মই কাজিৰঙালৈ ইনভাইট কৰোঁ বা অন্য ৰাষ্ট্ৰীয় উদ্যানত য'ত 1 ৰাইনো পায়, তেতিয়া কি হ'ব, ইফ তেওঁলোকে এবাৰ আহে বা তেওঁলোকে এইটো চৰ্চা বেলেগ ডাঙৰ ইণ্টাৰনেশ্যনেল লেভেলত বা তেওঁলোকৰ নিউজ চেনেল বা ছ'চিয়েল মিডিয়াৰ মাধ্যমে কৰে, তেতিয়াহ'লে কি হ'ব, আমাৰ 1 ৰাইনোৰ পাব্লিচিটি অট'মেটিকেলি বাঢ়ি যাব। আৰু সেইটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট হ'ব আমাৰ অসম টুৰিজমৰ কাৰণে, যিহেতু তেওঁৰ পৰা ইনস্পায়াৰ হৈ পেলাই বহুত টুৰিষ্ট আমাৰ অসমলৈ আহিব। নিশ্চয়, তেতিয়া আমাৰ অসম চৰকাৰৰ ৰাজহ সংগ্ৰহ, ৰেভিনিউ বহুত ভাল হ'ব, হয় নহয়? আৰু এটা টুৰিজিম হোৱাৰ লগে লগে এটা অঞ্চলৰ আশে পাশে থকা অঞ্চলবোৰতো হোটেল, লজ, ৰেষ্টুৰেণ্ট, হয়নে, ইকনমিক গ্ৰ'থ হ'ব, ইকনমিকেলি বহুত মানুহে স্বাৱলম্বিতাৰ এটা ৰাস্তা পাব। সেইখিনি কথা তুমি চিন্তা কাৰ পৰা অনুপ্ৰেৰণা পাইছিলে এইবোৰ কথা চিন্তা কৰিবলৈ? এইবোৰ কথা মই সৰুৰ পৰা বহুতো নিউজ চেনেল, বহুতো আৰ্টিকেলছ মই পঢ়ি আহি আছোঁ, আৰু মোৰ দেউতা মোক বহুত হেল্প কৰে, মোৰ ঘৰত মাও মোক বহুত ছাপোৰ্ট কৰে। আমি গোটেইকেইটা ফেমিলি মিলি পেলাই ডিছকাছ কৰোঁ এইখিনি অসমখন আমি ক'ত কিমান আগবাঢ়াই লৈ যাব পাৰোঁ। এক মানে প্ৰকৃতিপ্ৰেমী পৰিয়াল। এতিয়া মা দেউতাৰ বিষয়ে নাম সকলো চমুকৈ কৈ দিয়ক। হয়, মোৰ পাপাৰ নাম হয় মফিজুল মালিক, আৰু মোৰ মাৰ নাম হয় চাহিদা মালিক। আৰু তোমাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত আমি 4জন, মই, মোৰ ভাইটি, মোৰ মা আৰু মোৰ দেউতা। নিশ্চয়।
আৰু তুমি এনে এতিয়া কোন ক্লাছত পঢ়ি আছা? মই বৰ্তমান ক্লাছ 11ত পঢ়ি আছোঁ। ক্লাছ 11ত পঢ়া, একাদশ শ্ৰেণীত পঢ়া ছাত্ৰ। এইটো কেনেকৈ সম্ভৱ হ'ল আজি 10 বছৰ ধৰি যে কাম কৰি আছে নিস্বাৰ্থভাৱে? তুমিতো চৰকাৰৰ পৰা একোতো পোৱা নাই? চৰকাৰৰ পৰা তেনেকুৱা একো হেল্প পোৱা নাই, কিন্তু সমাজৰ কাৰণে, প্ৰকৃতি সংৰক্ষণৰ কাৰণে, গড় বছৰ অভিযানৰ কাৰণে, সেইবোৰ অভিযানৰ কাৰণে গভৰ্ণমেণ্টৰ আসাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লাখ লাখ কাৰোৰ পইচা স্কিম আঁচনি ধৰে, হয়নে? কিন্তু তুমিতো নিজাববীয়াকৈ কৰি আছা তোমাৰ পৰিয়ালৰ ছাপৰ্টত। আৰু তুমি ইন ফিউচাৰ কি কৰিব বিচাৰা মানে গড় সংৰক্ষণৰ কাৰণে? ইন ফিউচাৰ মই আমাৰ যিহেতু ৰাইন' ডে'টো সেইখিনি আমি যে নেশ্যনেল লেভেলত পাতি আছোঁ, মই বিচাৰোঁ যে আমাৰ যিবোৰ প্ৰাইমেৰী স্কুল লেভেল, ছেকেণ্ডেৰী স্কুল লেভেলত আমাৰ ৰাইনৰ কাৰণে আৰু ৰাইন' ডে'ৰ কাৰণে এক পেজ থাকিব লাগে বা এটা চেপ্টাৰ হ'লেও থাকিব লাগে। আমাৰ মেইন আমাৰ সৰু ইউথৰ পৰা আমাৰ ষ্টাৰ্ট কৰিব লাগে। আৰু মই বিচাৰোঁ যে যিমান আমাৰ এনভাইৰনমেণ্টেল ছাষ্টেইনেবল ডেভেলপমেণ্ট সেইবোৰ আমাৰ সৰু ক্লাছৰ পৰাই শিকাব লাগে। সেইটোৱে মই বিচাৰোঁ। তোমাৰ ইমান কম বয়সত এনেকুৱা চিন্তা চৰ্চা যে এনে তোমাৰ বৌদ্ধিক লেভেল যিধৰণে আগবাঢ়িছে, সেইটো ক্ষেত্ৰত তোমাৰ দেউতাৰ অৰিহণা কেনেকৈ বুলি ভাবে? হয়, মোৰ দেউতাই মোক বহুত ছাপোৰ্ট কৰিছে। মোক দেউতাই আৰ্টিকেলছ প্ৰভাইড কৰা, যিবোৰ আইডিয়াছ প্ৰভাইড কৰা। কিয় মইতো সৰু হয়, মই ইমানখিনিও মানে আগত নাজানো। দেউতাই মোক বহুত হেল্প কৰে। তেওঁ কিছুমান টাইমতে নিজে মোক কয় যে এইখিনি হয়, মানে ভুল বেয়া তেওঁ কাৰেক্ট কৰি। হয়। আৰু এই যে এতিয়া যে গ্ৰীণ এলিভেটৰ যে অভাৰব্ৰিজৰ সেইটো এটা চিন্তা চৰ্চা কৰিছে আসাম গভৰ্ণমেণ্টে কাজিৰঙাত, সেইটো তুমি সেইটো সন্দৰ্ভত কিবা ক'বা? হয়, এইটো বহুত ভাল কথা যে আমাৰ কাজিৰঙাৰ অভাৰব্ৰিজ হৈ আছে। আৰু এইটো হ'বলগীয়া মই 2017তে আমাৰ নীতিন গডকাৰী ছাৰ, যিহেতু তেওঁ ট্ৰান্সপৰ্ট এণ্ড ৰোড মিনিষ্টাৰ আছিলে তেতিয়া, সেইটো সময়তে মই তেওঁক লগ কৰি পেলাই মই তেওঁক এৱেৰ কৰিছোঁ যে আমাৰ কাজিৰঙাৰ অভাৰব্ৰিজৰ কাৰণে খুব শীঘ্ৰেই যেন আমাৰ দৰকাৰ হয়। কিয় যে বানপানীৰ টাইমত আমাৰ বহুত চিভিলিয়ানছৰো কষ্ট হয়, জীৱ জন্তুৰো কষ্ট হয়, বহুত এক্সিডেণ্টো হয়, হয়নে? সেইটো কাৰণে যিহেতু অভাৰব্ৰিজটো যদি বনাই দিয়ে আৰু তলৰ ৰাস্তাটো একদম পুৰা মানে এবাণ্ডেন কৰি দিয়ে, তেতিয়াহ'লে মানে এনি টাইম তেওঁ জীৱ জন্তু বাইপাছ কৰিব পাৰিব। নিশ্চয়। আৰু এইটো বহুত ভাল খবৰ যে আমাৰ কাজিৰঙাৰ ৰাইনৰ পপুলেশ্যন এতিয়া বাঢ়ি আছে। আৰু এইটো মই আমাৰ কাজিৰঙাৰ ডাইৰেক্টৰ মেডামক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু CM ছাৰক মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ। নিশ্চয়। আৰু তোমাৰ এনে কিছুমান আমাৰ প্ৰফাইল চাইছোঁ, বহুকেইগৰাকী ৰাজনীতিবিদ, শিক্ষাবিদ, সাহিত্যিক, সমাজকৰ্মী আৰু শিল্পী সকলোকে লগ পোৱা দেখিছোঁ। তুমি জুবিন দাক কেনেকৈ কি বুলি আহ্বান কৰিবলৈ গৈছিলা? তেখেতৰ লগতো তোমাৰ প্ৰফাইল দেখিছোঁ। হয়, জুবিন দাক মই যেতিয়া 2018-19ত মই যেতিয়া তেওঁ লগ পাইছিলোঁ, তেওঁ মোক বহুত মানে ভাল পাইছিলে। তেওঁতো অসমৰ যিটো ৰাইন' কেম্পেইন তেওঁ ষ্টাৰ্ট কৰিছিলে। তেওঁ ফাৰ্ষ্ট গছ লগোৱাৰ কাৰণে ইনিচিয়েটিভ লৈছিলে। তেওঁ ভাবিছিলে যে মই তেওঁৰ এটা ছাকচেছৰ হয়। তেওঁ কৈছিলে কি তুমি এই কামটো লৈ পেলাই আৰু আগবাঢ়ি যোৱা, যিমান মানুহ যিমান কিবা কয়। তেখেতে 2 বছৰ কৈছে, তুমি 10 বছৰ ধৰি কৰি আছা। হয়। তেতিয়াও তেওঁ বহুত এক্সপিৰিয়েঞ্চ মানুহ হয়। তেওঁ বহুত কষ্ট কৰিছে ৰাইনৰ কাৰণে আৰু আমাৰ অসমৰ গছ পুলি ৰোপণৰ কাৰণে। তেওঁৰ এটা মানে আইডল হয়। আৰু ৰতন টাটা বা এনেকুৱা বহুত তোমাৰ বৰষীয়া ৰাজনীতিবিদকো লগ পাইছা, এইবোৰ কাক তোমাৰ মনত পৰে যিবোৰৰ লগত তুমি গড় সংৰক্ষণৰ কাৰণে কথা যিসকলে সয়বৰ দিছিল, পজিটিভলি ৰিজাল্ট দিছিল, তেনেকুৱা আৰু কাৰ কথা মনত পৰে তোমাৰ? ৰতন টাটা ছাৰক মই যেতিয়া লগ পাইছিলোঁ তেতিয়া তেওঁ মোক মানে বহুত ভাল পাইছিল যে ইমান সৰু বয়সত ইমান এটা ল'ৰা ওলাই আহিছে। আৰু মই কাজিৰঙালৈ ইনভাইট কৰিছিলোঁ আহিবৰ কাৰণে, আৰু তেওঁক কৈছিলোঁ যে কিবা এটা মেমৰিয়েল কৰক টাটা কোম্পানীৰ পৰা। আৰু তেওঁৰ কৰি গৈছে এইটো। আমাৰ যিহেতু টাটাৰ এটা এডিশ্যন এটা আছে টাটা মটৰ্ছৰ কাজিৰঙা এডিশ্যন বুলি, সেইটো নেক্সন হেৰিয়াৰত পায়। সেইটো তেওঁৰ এটা চিম্বল এটা তেওঁ দি থৈ গৈছে কাজিৰঙাৰ ওপৰত। আৰু তেওঁ মোক এটা
লেটাৰ এটা মোক পঠাই দিছে যেহেতু তেওঁৰ এতিয়া due to some medical problem they cannot come to Kaziranga National Park but we try their best. Okay. আচ্ছা তুমি এতিয়া অসম চৰকাৰ বা বন বিভাগলৈ কিবা আহ্বান থাকিব সেই সন্দৰ্ভত আৰু তোমাৰ যেটো এম্বিশন তুমি কি আহ্বান কৰিব বিচাৰা মানে আসাম গভৰ্ণমেণ্ট বা বন বিভাগলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ আসাম গভৰ্ণমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক প্ৰথমতে মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে বহুত ভাল কাম কৰি আহি আছে কিয় এবাৰ ৰাইনৰ পপুলেশ্যন বহুত বাঢ়ি আহিছে আৰু পচিঙৰ যেটো সেন্সাস হয় এটো বহুত কমি আহি গৈছে আপোনাৰ 2001 to 1999 যিমান আছিলে এতিয়া হেতুৰ কম্পাৰেটিভলি একোই নহয় পচিং এতিয়া মানে এটো বহুত ভাল খবৰ আৰু মই ৰিকুৱেষ্ট কৰিছো যেটো আৰু মানে যিমান আমাৰ বেষ্ট দিব বিচাৰো এৱাৰনেছৰ কাৰণে আৰু প্ৰটেকচনৰ কাৰণে আমি নিজৰ ফালৰ পৰা দিম নিশ্চয় আৰু আমাৰ যুৱ প্ৰজন্মলৈ কিবা ক'বা তোমাৰ ছাত্ৰ ছাত্ৰী লগৰ বন্ধুসকললৈ কি ক'বা বা অসমবাসীলৈ কি ক'বা গোটেই অসমবাসীলৈ মই এটা মেছেজ দিব বিচাৰিছো যেহেতু আমাৰ বিলভেড জুবিন গাৰ্গ স্যাৰ তেওঁ গছপুলি আৰু ৰাইনো বহুত ভাল পাইছিলে তেওঁ নিজে কৈছিলে আসাম ইজ ফেমাস ফৰ ৰাইনো টি এণ্ড জুবিন গাৰ্গ তেওঁ নিজে কৈছিলে এইটো সো আমি আমাৰ অসমবাসীক মই ক'ব বিচাৰিছো যে য'তে আপোনালোকে যাওক না কিয় যে বাহিৰত বা কোনোবা ফৰেন কাণ্ট্ৰিত আপোনালোকে নিজৰ সম্পদ আৰু ৰাইনো আৰু আপোনাৰ নিজৰ জেগা আপোনালোকে প্ৰমোট কৰক যিমান পাৰে আপোনালোকে আৰু মই ছাত্ৰ ছাত্ৰীসকলক মেছেজ দিব বিচাৰিছো যে যিমান আপোনালোকৰ ফাংচন হওক বা বাৰ্থডে হওক এটা হলো গছপুলি ৰোপণ কৰা কিয় এইটো এটা মেমৰি থাকি যাব নিশ্চয় নিশ্চয় নমস্কাৰ আমি এতিয়া সুহানৰ দেউতাকৰ লগত কিছুমান কথা পাতিব বিচাৰিছো আপোনাৰ সন্তানে ইমান গোটেই ৰাষ্ট্ৰীয় লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত বা অসমখন এৰিলোঁ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ এতিয়া জিলিকি উঠিছে আপুনি পিতৃ হিচাপে কি অনুভৱ কৰিছে হয় একচুৱেলি মই মফিজুল মল্লিক মই হাতীগাঁও লক্ষ্মীনগৰৰ বাসিন্দা আৰু আপুনি যে আহি ইয়াত আমাৰ এখন সাক্ষাৎ লোৱাৰ কাৰণে আপোনাকো মই বহুত বহুত ধন্যবাদ দিছোঁ এটা আমাৰ ডিউটি আমাৰ কৰ্তব্য হয় হয় তথাপি আপোনাক বহুত ধন্যবাদ দিছোঁ আৰু হয় মই বিচাৰোঁ অকল চৌহান বুলি নহয় অসমৰ যিবিলাক কণমানি ছাত্ৰ ছাত্ৰী আছে এনভাইৰনমেণ্টৰ ওপৰত জানক বুজক আৰু আগবাঢ়ি যাওক হয় কাৰণ এইটো এটা চাইড যে মানুহ আহিব নিবিচাৰে কাৰণ এইখিনি লাইনটো বহুত কষ্টকৰ লাইন হয় বেসিক্যালি আমাৰ যদি নতুন যুৱ প্ৰজন্ম মা দেউতা গিটাৰ তবলা গান ডেন্স এইবিলাক লৈ আকৃষ্ট থাকে এইবিলাক লৈ এনকাৰেজটো বেছি থাকে এনভাইৰনমেণ্টৰ ওপৰত মানুহ আহিব নিবিচাৰে আপুনি হয়তো অসমত এটা ষ্টাডি কৰি বুজি পাব যে 10 জনৰ এনভাইৰনমেণ্টৰ ষ্টুডেণ্ট আপুনি ওলাই আনিব নোৱাৰে কিন্তু গান বাজনা তবলা বহুত মানুহ পাব তো এইটোৰ কাৰণে আমি আহ্বান কৰিছোঁ যেনেকৈ চৌহান যেনেকৈ সৰুৰ পৰা আগবাঢ়ি আহিছে সৰুৰ পৰা জীৱ জন্তুৰ ওপৰত ভাল পাই যিখিনি কাম কৰি আহিছে অসমৰ যাতে যুৱ নতুন প্ৰজন্ম যিবিলাক আছে এইবিলাকো তেনেকৈ আহক আৰু মা দেউতাকো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকক যাতে ছাপোৰ্ট কৰক নিশ্চয় এতিয়া হয়তো আপোনালোকক ক'ব যে চৌহান কেনেকৈ গ'ল কি গ'ল মই এজন সৰু বিজনেছমেন এডভাইজিং এজেঞ্চিৰ ওপৰত কাম কৰোঁ কিন্তু মই আজি 10 বছৰৰ চৌহানক মই নিজৰ পকেটৰ খৰচত মই এইখিনি কাম কৰি আগবাঢ়ি লৈ গৈছোঁ মোৰ দেন 700ৰ ওপৰ মানুহ মই কাঠে ৰাইনো দি উপহাৰ হিচাপত আমি ইনভাইট কৰি কাজিৰঙালৈ নিমন্ত্ৰণ কৰিছোঁ গামোচাৰ লগত দিল্লী মুম্বাই কলকাতা 10 বছৰৰ পৰা এনেকুৱা দিন আমাৰ গৈছে যে আমাৰ লগত এটকা নাই সৰু ল'ৰাৰ চেৰেলেক্স কিনাৰ পইচা দিও মই কাঠৰ ঘৰ কিনি কোনোবা ভিআইপি মানুহক আমি উপহাৰ হিচাপত দিছোঁ নিশ্চয় তথাপি আমি কামটো ৰখা নাই আগলৈ লৈ গৈ আছোঁ আৰু যেহেতু অলপমান কষ্ট হয় আপোনালোকৰ যোগেদি চেনেল যোগেদি মই ডিপাৰ্টমেণ্টক আৰু আমাৰ CM ছাৰক অনুৰোধ কৰিছোঁ চৌহানে যিহেতু 10 বছৰৰ ওপৰত চোৰাং চিকাৰীৰ মাজত যিখিনি কষ্ট কৰিছে আপোনালোকক বুজাৰ চেষ্টা কৰক আমাৰ পৰিয়ালকো বুজাৰ চেষ্টা কৰক যে আমি কিমানখিনি কাম কৰিছোঁ আৰু কি কৰিব পাৰিছোঁ আপোনালোকে জানে যে যোৱা 5 আগষ্টত কাজিৰঙাৰ পৰা এখন ৰাইনো পাব্লিচিটিৰ কাৰণে আমি ৰোড শ্ব' চালু কৰিছিলোঁ মুম্বাই দিল্লী কলকাতা বিহাৰ উত্তৰ প্ৰদেশত আমি ঘূৰি আহিছোঁ এটা ফেজত হৈছোঁ অকল ফাণ্ডিঙৰ কাৰণে আমি আকৌ ঘূৰি আহিছোঁ আকৌ যাব বিচাৰিছোঁ সেইকাৰণে আপোনালোকৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এইখিনি কাৰণ আপোনালোকে যদি অকণমান সাহ সহযোগ কৰে আমি এইখিনি গোটেই ইণ্ডিয়াত আমি কভাৰ কৰিব পাৰিম নিশ্চয় আমি আমাৰো ৰাইজলৈ অনুৰোধ থাকিল আমাৰ অসমত কমেও 3-4 কৰোৰ মানুহ আছে
3-4 ঘৰ মানুহৰ 1 টকাকৈ দিলেও 3-4 ঘৰ হৈ যায়, ধুনীয়াকৈ হৈ যায়। আৰু ইমান টকা নালাগে তথাপি একচুৱেলি 4 জনৰ এখন ৰোড শ্ব' 2খন গাড়ী ৰাইজে নখ জোকাৰিলে বই নহয় বুলি কয় যে 12,000 টাকা পাৰ ডে তেল ফুডিং লজিং খৰচ হয়। আপোনাৰ যদি 60 দিন চলোৱা যায় 6 লাখ টাকা হ'লে আমাৰ গোটেইখিনি ইণ্ডিয়াত কভাৰ হ'ব। সেইকাৰণে মোৰ দেন 200 চিটি মেট্ৰ' চিটিৰ ওপৰত কভাৰ হ'ব। তো সেইখিনি এটা বিগ এটা পাব্লিচিটি হ'ব। এইখিনি আমাৰ উদ্দেশ্য আছিল, আমি সফল হৈছোঁ। আনকি উত্তৰ প্ৰদেশত বিহাৰৰ যিটো আপোনাৰ চিৰিয়াখানা ডাইৰেক্টৰ তেখেত বহুত মানুহ ভাল পাইছে। দিল্লীতো আমি 15 আগষ্ট যিটো ইণ্ডিয়া গেটৰ 40খন গাড়ী লৈ আমি ৰেলী কৰিছোঁ। বহুত মানুহ তাতে এংকাৰেজ হৈছে, বুজি পাইছে কাৰণ কি বস্তু মানুহ সুধিছে আমাক ক'ত পায়, কেনেকুৱা পায়, কি বস্তু। তো সেইটো আমি কৰিব বিচাৰিছোঁ। সেইটো আমাৰ আশা থাকিল যে আমাৰ ডিপাৰ্টমেণ্টেৰ ফালৰ পৰা যদি আমাক যদি সা সুবিধা অকণমান দিয়ে আমি সেকেণ্ড ফেজ আমি কৰিব পাৰিম। নিশ্চয় আমি সেইকাৰণে আমি অসম চৰকাৰ বিত্ত বিভাগ, অসম চৰকাৰৰ পৰ্যটন বিভাগ, অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগ তেখেতসকলৰ যথেষ্ট পইচা আছে, মাত্ৰ সদিচ্ছাৰ দৰকাৰ। সদিচ্ছা যদি থাকে সেয়া কোনো নোৱাৰা কাম নহয়। আজি চোৱা অসম চৰকাৰে টকা 50 লাখ টকা 1 লাখ বা 1 কোটি দিয়াটো একো ডাঙৰ কথা নহয়, যিটোত আপোনালোকৰ ল'ৰাৰ লক্ষ্যৰ উদ্দেশ্য মহান। এশিঙীয়া গড় অসম গৌৰৱ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে তেওঁ অভিযান চলাই আছে। সেই ক্ষেত্ৰত চৰকাৰ পক্ষখনেও চকুমেল চালে ভাল। আজি চোৱা আমাৰ আৰু কি প্ৰমাণ ল'ব? 10 বছৰত আমি যিখিনি কাম কৰিছোঁ বেলেগ মানুহটো 50 বছৰ হ'ব লাগিব। বহুত স্পীডত কাম কৰিছোঁ আৰু মোটামুটি 10 বছৰ মই 20-22 লাখ টাকা মই নিজে অলপ দোকানৰ পইচা পৰা মই খৰচ কৰিছোঁ। এনেকুৱা নহয় যে মই কোনোবাক দিছোঁ, নিজে খৰচ কৰিছোঁ। নিজে আমি সাধাৰণভাৱে থাকিও আমি বহুতখিনি কাম আগলৈ গৈ আছোঁ। আনকি মোৰ মিছেছৰ এক অনা ফোন বুলিও নাই, মই গোটেইখিনি বিক্ৰী কৰি এইবিলাক কামত লগাইছোঁ। নিজৰ ফ্লেট বিক্ৰী কৰি এইখিনি কাম লগাই লৈছোঁ। আৰু কি প্ৰমাণ ল'ব ডিপাৰ্টমেণ্টে? তেখেতে আমাক চাওক, তেখেতে নিজে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সোণোৱাল মুখ্যমন্ত্ৰী ছাৰ থাকোঁতে তেখেতে ৰাইনো ফেন দিছে, কিন্তু ল'ৰাটো আজিলৈকে জীয়াই আছে না মৰি আছে সেইখিনি খবৰ নলয়। অফিচিয়েলি ৰাইনো ফেন ৰাখিছে। আজি বহুতখিনি ডিপাৰ্টমেণ্টক আমি যদি এনেকৈ ক'ব যাওঁ চিনি পায় সোণোৱাল মল্লিকক কোন হয়, কিন্তু প্ৰপাৰলি কোনো তেনেকৈ ছাপোৰ্ট কৰিব নাহে। আজি যদি আমাক অসম চৰকাৰে ছাপোৰ্ট যদি নকৰে আমি কিমানখিনি নিজৰ ফালৰ পৰা আগবাঢ়িব পাৰিম? সেয়ে অকল অসম চৰকাৰ আৰু ভাৰত চৰকাৰ নহয়, আমাৰ সকলো ভাৰতবাসী অসমবাসীৰ দায়িত্ব। আমি চৌহান মালিকৰ হাতত হাত ধৰি আগবঢ়াই নিব লাগিব আৰু অসম গড় এশিঙীয়া গড় সুৰক্ষাৰ কাৰণে আমি সকলোৱে হাত উজান দিব লাগিব। আৰু এই ছাত্ৰগৰাকীৰ যিটো মহান উদ্দেশ্য সেয়া সফল কৰিবৰ কাৰণে আমি সমূহ অসমৰ দল সংগঠন যেনে সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা বা AJCP বা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন আছে, তেখেতসকলেও চৌহান মালিকৰ প্ৰতি সহৃদয়তাৰে সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আমি বেছি দীঘলীয়া নকৰোঁ। আজি আপোনালোকৰ ইয়াত আহি বহুত ভাল লাগিলে। চৌহানক আকৌ আমি কাষত বিচাৰিছোঁ। চৌহান, তোমাৰ বিশেষকৈ আমাৰ মাজত বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল বা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী বা প্ৰায়বোৰ মিনিষ্টাৰকে দেউতাৰ লগত পৰিয়ালৰ লগত লগ কৰিছিলা। আমিতো সাধাৰণ মানুহ হিচাপে এজন মন্ত্ৰীক লগ কৰিব যাওঁতেও বহুত কিবা কিবি মানে ঘাট প্ৰতিঘাত বা কিছুমান নাপায়। তুমি যে তোমাৰ যোগেদি তোমাৰ গোটেই সমগ্ৰ ফেমিলি মেম্বাৰক তুমি থিয় হৈ কথা পাতিব পাৰা, এটা সাহস গোটাব পাৰিছা, সেইখিনি সন্দৰ্ভত তুমি কি ক'বা চমুকৈ? হয়, এইটো বাৰু ইমান ডাঙৰ কথা নহয়। উদ্দেশ্য মহান হোৱাৰ কাৰণে সকলোৱে তোমাক সহায় দিছে, সময় দিছে। হয়, কিন্তু মই নিজৰ কাৰেজ আৰু কনফিডেন্সত মই তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক ফেচ কৰিছোঁ। নিশ্চয়। আৰু শেষত তোমাৰ আৰু কিবা ক'বলগীয়া আছে চমুকৈ? শেষত মই ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু এই এনভাইৰমেণ্টেলৰ আৰু যে এনভাইৰমেণ্টেলিষ্ট ফিল্ডটো সেইটো আমাৰ যিটো পিপলছৰ পাব্লিকৰ যোগেদি আৰু আমাক ষ্ট্ৰং কৰিব লাগিব আৰু মানুহ আমাক লাগিব। নিশ্চয়। সুৰক্ষা সংৰক্ষণ, পৰিৱেশ, বন আৰু পৰিৱেশ, প্ৰকৃতিৰ লগত আমি সকলোৱে ভাৰসাম্য ৰক্ষা কৰিব লাগিব। নহ'লে প্ৰকৃতিয়ে ডিজাষ্টাৰ কেতিয়া আনে নহয়, এতিয়া বানপানী, গৰাখহনীয়া, ভূমিস্খলন, প্ৰকৃতিয়ে বা কাল ঘূৰ্ণী বতাহ যিটো চাইক্লন আহি আছে, গতিকে আমি প্ৰকৃতিক আমি সময় দিব লাগিব। তেতিয়া প্ৰকৃতি আমি প্ৰকৃতিৰ সন্তান, প্ৰকৃতিৰ বিৰুদ্ধে কোনো যাব নালাগে। সেইখিনি মেছেজ খুবেই ভাল। তোমাৰ আৰু লক্ষ্যৰ উদ্দেশ্য আগবাঢ়িব লাগে। তোমাৰ যিটো সপোন পূৰ্ণ হওক, সেইখিনি কৈ পিনি আজিৰ অনুষ্ঠানটিত আমি ইমানত সামৰি মাৰিছোঁ। ধন্যবাদ। करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है
याराना मिलोका, हीरो स्प्लेंडर याराना।